কাৰ্বি আংলঙৰ বকুলীয়াঘাটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ স্বায়ত্তশাসিত পৰিষদ সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী হৰেন সিং বেৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে। সভাত উপস্থিত আছে তুলিৰাম ৰংহাং, মন্ত্ৰী চুম ৰংহাং, বিধায়ক নুমল মমিন, বিদ্যা সিনিংলাঙকে ধৰি বিজেপি নেতাকৰ্মী। মুখ্যমন্ত্ৰীৰ আগমনক লৈ উৎফুল্লিত হৈ পৰিছে বিজেপিৰ কৰ্মকৰ্তাৰ লগতে উপস্থিত ৰাইজ। আৰু বিধায়কৰ লগতে বিজেপিৰ নেতাকৰ্মীসকলে অংশগ্ৰহণ কৰিছে। বকুলীয়াঘাটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ বিজেপি প্ৰাৰ্থী হৰেন সিং বেৰ হৈ প্ৰচাৰ পাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এই সন্দৰ্ভত আমাক আৰু অধিক খবৰ জনাব আমাৰ সাংবাদিক নিৰুৎপল। হয়, আমি দেখুৱাই আছো কাৰ্বি আংলঙৰ কাৰ্বি আংলঙৰ বকুলীয়াঘাটৰ পৰা, আৰু মই দেখুৱাই আছো বৰ্তমান এক বিশাল মঞ্চ সাজু কৰিলে যে হৰেন সিং বেৰ হৈ আজি প্ৰচাৰ চলাবলৈ এই উপস্থিত হ'বহি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। আৰু মই দেখুৱাইছোঁ ইতিমধ্যে পাহাৰীয়া জিলাখনৰ লগতে ডিমা হাছাওৰ পৰা যথেষ্ট সংখ্যক বিজেপি কৰ্মী ইয়ালৈ আহিছে। মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম কাৰ্বি আংলং ডিফু সমষ্টিটো দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ দখলত আছিলে। হয়, মই প্ৰাক্তন বিধায়ক আছে, আৰু মই এটা কথা আপোনাৰ পৰা জানিব লাগিব যে বিগত দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ দখলত আছিলে ডিফু সমষ্টি, এইবাৰ বিজেপিয়ে দখল কৰিবলৈ সক্ষম হ'ব। সুদীৰ্ঘ 71ৰ পৰা আজিলৈকে মাজতে জয়ন্ত ৰংপিয়ে CPIM দখল কৰিছিলে, তাৰ পাছত চব কংগ্ৰেছে কৰে। কিন্তু এইবাৰ কিন্তু হিষ্টৰিক হ'ব, এইবাৰ বিজেপি দখল কৰিব। বিজেপি MP হিচাপে হৰেন সিং বে ডাঙৰীয়া জিকিবই, এইটো খাটাং কথা। আৰু আপোনাৰ ডিমা হাছাও আৰু কাৰ্বি আংলং দুইখন জিলাতে আপোনালোকৰ আধিপত্য আছে। হয়, কংগ্ৰেছে আধিপত্য আছিলে আগতে, এতিয়া কিন্তু কংগ্ৰেছ নাই। কাৰ্বি আংলং NCL কংগ্ৰেছ নাই, কেম্পেইন কৰা মানুহো নাই। বৰঞ্চ কংগ্ৰেছৰ যিবিলাক MSC কেণ্ডিডেট তেওঁলোকে সেই হাৰা কেণ্ডিডেটবিলাকো চব জইন কৰিছে, ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেটসকলে জইন কৰিছে। গতিকে ইয়াত বিপুল ভোটত আমাৰ হৰেন সিং বে বিজেপি কেণ্ডিডেট জিকিব। নিশ্চয়। মোৰ লগত ডক্টৰ নুমল মমিন ডাঙৰীয়া আছে, মই তেওঁৰ পৰা জানিব চেষ্টা কৰিম। এইবাৰ দীৰ্ঘদিন ধৰি ডিফু সমষ্টি কংগ্ৰেছৰ দখলত আছিলে, আৰু এইবাৰ পাহাৰীয়া জিলাখনত বিজেপি যথেষ্ট শক্তিশালী। কি ক'ব আপুনি, এইবাৰ দখল কৰিবলৈ সক্ষম হ'ব? বিজেপি এইবাৰ পাহাৰীয়া জিলাৰ পৰা চাফা, কংগ্ৰেছ মুক্ত হ'ব এইবাৰ পাহাৰীয়া জিলাখন। আমি কাউন্সিল জিকিলোঁ, য'ত যি আছিলে MLA আমি জিকিলোঁ, আৰু এতিয়া লাষ্ট MP টো বাদ আছিলে। MP হৰুৱাই কাৰ্বি আংলং আৰু ডিমা হাছাওৰ পৰা আমি কংগ্ৰেছ মুক্ত পাহাৰ এইবিলাক কৰিবলৈ গৈ আছোঁ। মুখ্যমন্ত্ৰীয়ে আজি ইয়াত প্ৰচাৰ চলাবলৈ আহিব, আৰু মুখ্যমন্ত্ৰীৰ প্ৰচাৰে আপোনালোকক নিশ্চয়কৈ উৎসাহিত কৰিব। ডেফিনেটলি অসমৰ জনপ্ৰিয় নেতা খিলঞ্জীয়াৰ চিম্বল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি বকলিয়াত আহিব, কাৰ্বি আংলঙৰ পবিত্ৰ ভূমিত, আৰু ইয়াৰ পৰা কেম্পেইনিং আৰম্ভ কৰিব। আৰু আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ যি ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, আপুনি দেখিছে ক্ৰাউড কেনেকুৱা। আৰু আমি এইবাৰ এই চিটটো বিপুল ভোটত আমি জয়লাভ কৰিবলৈ সক্ষম হ'ম। মুখ্য কাৰ্যবাহী সদস্য আছে, মই তেওঁৰ পৰা জানিব চেষ্টা কৰিম। মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম কাৰ্বি আংলঙত এইবাৰ প্ৰথমবাৰৰ বাবে যি পাহাৰীয়া যি স্বায়ত্তশাসিত পৰিষদ সেয়া আপোনালোকে দখল কৰিবলৈ সক্ষম হৈছে, আৰু কংগ্ৰেছৰ দখলত থকা এটা সমষ্টি যথেষ্ট শক্তিশালী আছিলে কংগ্ৰেছ ইয়াত, আৰু এইবাৰ কংগ্ৰেছৰ পৰা আপোনালোকে বিজেপিয়ে দখল কৰিবলৈ সক্ষম হ'ব। আজি তাৰিখলৈকে বিৰোধী দলৰ 5% আছে কাৰ্বি আংলং আৰু ডিমা হাছাও মিলি, যে ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী বিপুল ভোটত জয়যুক্ত হ'ব। আৰু আপোনালোকৰ ইয়াত কংগ্ৰেছে যে দখল কৰি আছিলে, এইবাৰ হৰেন সিং বে প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপিৰ হৈ পেলাই, গতিকে কেনেকুৱা দেখিছে সমৰ্থন আপুনি মুখ্য কাৰ্যবাহী? এইটো কাৰণ মানুহে ওলাই আহিছে, যিটো নেকি নৰেন্দ্ৰ মোদী পৃথিৱীৰ ভিতৰত জনপ্ৰিয় প্ৰধানমন্ত্ৰী কাৰ্বি আংলঙত বহুতো আঁচনি পাইছে, আৰু ভাৰতীয় জনতা পাৰ্টি কাৰ্বি আংলং জিলা পৰিষদ মোৰ নেতৃত্বত 1.5 বছৰ হৈছে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ। এই 1.5 বছৰত বহুত সমষ্টিয়ে উন্নয়নমূলক কাম হৈছে।